যুদ্ধ জয়ৰ উৎসৱ কইল যুদ্ধ জয়ৰ উৎসৱ কি কৈছা কৈছো আজি দুৰ্নাচাৰ্যই কৌৰৱৰ মান ৰক্ষা কৰিছে আৰু পাণ্ডৱ বিভংগে পলাইছে মামা দুৰ্নাচাৰ্য আৰু নাই মামা দৃষ্টদম্নৰ হাতত নিহত আমি পৰাজিত মামা তুমি কিন্তু সুন্দৰ মিছা কথা ক'ব পৰা হল ই মিছা নহয় মামা ই সত্য দুৰ্নাচাৰ্য হত কৌৰৱ পৰাজিত কি শুনিলো মই বেজাৰ কৰিলে আৰু কি হ'ব মামা কি বেজাৰ কৰাৰ কথা কৈছা হল্ল আজি মোৰ বুকু ভাগি গ'ল চকুৱে মই অন্ধকাৰ দেখিছো কি শুনালা উত্তেজিত নকৰিবা আৰু উত্তেজনা নহয় অৰ্জুন চিৰলক্ষ্য ব্ৰহ্মৰ শত্ৰু বিনাশন শান্ত হোৱা দাদা ৰাঙলী কৰিছো হাত পিতামহ ভীষ্মৰ দেশে ৰাঙলী কৰিছো হাত শিক্ষাদাতা দীক্ষাদাতা গুৰুৰ দেশে আৰু কিয় দাদা ভাবিবলৈ দিয়া অৰ্জুন ভাবিছো এশটা ভাতৃৰ মাথো আছে দুটি বাকী সেই ভাতৃৰ শনিতেনে ৰাজসিংহাসন আৰণ্য শ্মশানত সাম্ৰাজ্য স্থাপন কৰি কিয় দুবু নৰকত কিয় হেৰুৱাও ইহকালে পৰকাল বংশ শেষ কৰি অহাই কোৱা কথাও বৰ মিছা নহয় বিকুদৰ হাই ককাইতকৈ ৰাজ্য ৰাজপাট কোনো দিনে ডাঙৰ নহয় এতিয়াও নহয় কিন্তু সেই ভাই ককাই সতে যদি অচিনাকি সুতপুত্ৰ কৰ্ণ অযাচিতে অংক ৰাজ্য দান কৰিব পাৰে তেনেহ'লে পাণ্ডৱৰ নামত হ'লে অনুমান কৰা নাই বিকুদৰ প্ৰতিজ্ঞা এতিয়াও বাকী